বাস্তৱ জীৱনতো অভিনয় কৰিয়ে থাকিল অভিনেত্ৰী নন্দিনী কাশ্যপে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত খুবেই চৰ্চাৰ বিষয় হৈ আছে অভিনেত্ৰী নন্দিনী কাশ্যপে কৰা ঘটনাক লৈ। পিছে নন্দিনী কাশ্যপৰ কি শাস্তি হ'ব আপোনালোকে বাৰু জানেনে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বৰ্তমান আৰক্ষীৰ জিম্মাত দুদিনলৈ থাকিব লাগিব অভিনেত্ৰী নন্দিনী কাশ্যপ। 10 বছৰ নাইবা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। ইতিমধ্যে নন্দিনী কাশ্যপৰ এনে ঘটনাক লৈ শিল্পী সমাজেও দিছে গৰিহণা। সকলোৱে বিচাৰিছে নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত মৃত্যু হোৱা ছামিউল হকে যাতে উচিত ন্যায় পায়। এই সন্দৰ্ভত আপোনালোকে বাৰু নন্দিনী কাশ্যপে কি শাস্তি পোৱাটো বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।